এডভান্স কমিটি ট্ৰেইনিং কেম্পৰ সফল সামৰণি অনুষ্ঠানত উপস্থিত অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ। শিবিৰত অংশগ্ৰহণ কৰা কাৰাটেকালৈ শুভকামনা। যোৱা ৩ৰ পৰা ৬ জুলাইলৈ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ DTRP ইনডোৰ ষ্টেডিয়ামত 4দিনীয়াকৈ অনুষ্ঠিত এডভান্স কমিটি ট্ৰেইনিং কেম্পটো দেওবাৰে সফলভাৱে সামৰণি পৰিল। কাৰাটে এছ'চিয়েশ্যন অৱ গুৱাহাটীৰ উদ্যোগত অনুষ্ঠিত এই শিবিৰত প্ৰশিক্ষণ গ্ৰহণ কৰে গুৱাহাটীৰ অন্তৰ্গত প্ৰায় 100 গৰাকী প্ৰতিভাধৰ কাৰাটেকাই। বিগত 4টা দিনত কমিটিৰ বিভিন্ন কৌশলৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে মধ্যপ্ৰদেশৰ পৰা নিমন্ত্ৰণ কৰি অনা আন্তঃৰাষ্ট্ৰীয় কাৰাটে খেলুৱৈ সুপ্ৰিয়া যাদৱে। ইফালে দেওবাৰে সন্ধিয়া অনুষ্ঠিত হ'ল এডভান্স কমিটি ট্ৰেইনিং কেম্পৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিল অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, উপসভাপতি সুবোধ মল্ল বৰুৱা, ঋতুবৰণ শৰ্মা, যুটীয়া সম্পাদক নিৰঞ্জন শইকীয়া, শান্তনু কলিতা, ধ্ৰুৱ কলিতা, সহকাৰী সম্পাদক জেহেৰুল হক, কাৰ্যকৰী সদস্য কৰুণা শইকীয়া, ৰঞ্জন অধিকাৰী আদি ব্যক্তি। অসম অলিম্পিকৰ সম্পাদক লক্ষ্য কোঁৱৰৰ উপৰি কেইবাগৰাকীও অতিথিয়ে উদিত খেলুৱৈসকলক উদ্দেশ্যি ৰাখিলে শুভেচ্ছামূলক ভাষণ। সেক্ৰেটাৰী আৰু আমাৰ আসাম অলিম্পিক এছ'চিয়েশ্যনৰ এক্সিকিউটিভ মেম্বাৰ আদৰ্শ চৌধুৰী and my colleagues from Assam Olympic Association, our Vice President Subudha, our Joint Secretary Niranjan Antonu, our Executive Secretary Jayullah, our Executive Member আছে Corona Ranjanda, জানে প্লেয়াৰসকলে জানিব, গাৰ্জেনসকলে জানিব কিছু অসুবিধাৰ মাজত আছে। আমি অসম অলিম্পিক সন্থাই বহু প্ৰচেষ্টাৰ মাজেদি কেৰাটেটোক ষ্ট্ৰীমলাইন কৰাৰ আমি চেষ্টা চলালোঁ আৰু বহুলাংশে আমি সফলো হৈছোঁ। আজি অসমৰ খেলৰ প্ৰস্পেক্ট, খেলৰ পৰা ফিউচাৰ ভাল হোৱাৰ প্ৰস্পেক্ট বহুত বেছি। আগতে পঢ়া শুনাৰ কথা কৈছিলে, আজিকালি খেলৰ পৰা বহুত আগুৱাই যায়, গতিকে এইটো কথা মনত ৰাখিব লাগে। ছেকেণ্ড, আজি মাননীয় সভাপতি মহোদয় আহিছিলে, অসম অলিম্পিক সন্থাৰ সভাপতি মহোদয়ে নেশ্যনেল স্পৰ্টছ এৱাৰ্ড এনাউন্স কৰি গৈছিল। প্ৰত্যেক বছৰে অসমৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় পৰ্যায়ত এটা নেশ্যনেল স্পৰ্টছ এৱাৰ্ড দিব। ইউটিউব গেম খেলিবলৈ হ'লে তেতিয়াহ'লে তোমালোকে আৰু এটা পাৰ্ট বাকী আছে। মই আদৰ্শ চৌধুৰী ডাঙৰীয়াক মই ক'ম যে আপুনি যদি বিক্ৰী কৰে ইয়াৰ ওপৰত এটা আপুনি ভিডিঅ' গেম কৰক, কাৰণ আমি দেখা পাওঁ যে ইনস্পাইট অফ হেভিং অল কেপাবিলিটিজ এণ্ড কোৱালিটিজ আমাৰ প্লেয়াৰ্ছে ক'ৰবাত 100% দিব নোৱাৰে, ক'ৰবাত 90% কৰি ৰখি যায়। তেতিয়া আমাৰ এটা মেডেল আমাৰ নাইকিয়া হৈ যায়। তো মই ভাবোঁ যে আপুনি 100% দিবলৈ হ'লে আপোনালোকে যিহেতু কণ্টেক্ট গেম হয়, আপোনালোকে ইঞ্জুৰি ফ্ৰী হৈ থাকিব লাগিব। ইঞ্জুৰি ফ্ৰী হ'বলৈ হ'লে আপোনালোকে নিজে কেয়াৰ ল'ব লাগিব। আৰু চাইকলজিকেল ছেকশ্যন এটা অনুষ্ঠিত হৈ আছে সংগীতা ডেকা বাহিৰৰ তলৰ পৰা। এতিয়া আমাৰ মাজত আজি আমাৰ বাবে সৌভাগ্য যে আমাৰ অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদকক আমি আজি আমাৰ ক্লজিং চেৰেমনিৰ এই অনুষ্ঠানটিত তেখেতক আমি পাব। উল্লেখ্য যে আগন্তুক জিলা জৰ্নেল বা ৰাজ্যিক পৰ্যায়ৰ চেম্পিয়নশ্বিপত যাতে গুৱাহাটীৰ কাৰাটেকাই উন্নত প্ৰদৰ্শন দাঙি ধৰিব পাৰে, তাৰ বাবে অভিজ্ঞতা সম্পন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণৰ ব্যৱস্থা কৰিলে জিলা সন্থাটোৱে। শিবিৰটো সাফল্যমণ্ডিত হোৱাৰ বাবে সকলোকে ধন্যবাদ আৰু শুভকামনা জনাইছে সদৌ অসম কাৰাটে সন্থাৰ সভাপতি দিগন্ত কলিতা, কাৰাটে এছ'চিয়েশ্যন অৱ গুৱাহাটীৰ সভাপতি বিজয় কুমাৰ গুপ্তা, সম্পাদক আদৰ্শ চৌধুৰীয়ে। ক্ৰীড়া অনুৰাগীৰ আশা, এনে শিবিৰে গুৱাহাটীৰ কাৰাটেকাক প্ৰতিযোগিতাৰ মঞ্চৰ বাবে কৰি তোলক দক্ষ আৰু শক্তিশালী। কাৰাটে এছ'চিয়েশ্যন অৱ গুৱাহাটীৰ সম্পাদক আদৰ্শ চৌধুৰীৰ নেতৃত্বত গুৱাহাটীৰ কাৰাটে ক্ষেত্ৰই লাভ কৰক অন্য এক মাত্ৰা। নিউজ ডেস্ক ৰিপৰ্ট, গুগল স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে।
বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 887652109 ৱেবছাইট www.aipguwahati.in